মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এমস্কাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 9 অনুশীলনী 4.3 ৰ কোৱেশ্চন নম্বৰ 4 ৰ পৰা অংককেইটা সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিওকেইটাৰ লিংক আই বাটন আৰু এণ্ড স্ক্ৰীনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যাই সিৰিয়ালি ধুনীয়াকৈ চেপ্টাৰ ওয়াইজ ভিডিওবোৰ চাব পাৰিবা। এটা চাওয়া কোৱেশ্চন নম্বৰ 4 ত কি দিছে, এখন মহানগৰত টেক্সিৰ ভাড়া এনে ধৰণৰ যে প্ৰথম কিলোমিটাৰটোৰ বাবে ভাড়া 8 টকা। তাৰমানে ফাৰ্স্ট যেটো কিলোমিটাৰ যাব সেই কিলোমিটাৰত কিমান টকা ভাড়া ল'ব 8 টকা আৰু তাৰ পিছৰ দূৰৰ ভাড়া হল প্ৰতি কিলোমিটাৰত 5 টকা। তাৰমানে প্ৰথম কিলোমিটাৰৰ বাবে 8 টকা দিব লাগিব, তাৰ পিছত যিমান কিলোমিটাৰে যাব প্ৰতি কিলোমিটাৰত কিমান দিব 5 টকা কয়, হয় না? অতিক্ৰম কৰা দূৰত্বটো x কিলোমিটাৰ বুলি কৈছে, যে টোটাল কিমান দূৰত্ব অতিক্ৰম কৰিছে x কিলোমিটাৰ আৰু মুঠ ভাড়া সেই দূৰত্ব অতিক্ৰম কৰোঁতে মুঠ ভাড়া কিমান লাগিছিল y টকা বুলি ধৰি এই তথ্যৰ ভিত্তিত এটা ৰৈখিক সমীকৰণ লিখা আৰু ইয়াৰ লেখ অংকন কৰা। সো ইয়াতে সোৱা লৈখিক সমীকৰণ লিখিব লাগিব আৰু লেখ অংকন কৰিব লাগিব। আমি এইটো অনুশীলনী 4.3 তে কোৱেশ্চন নম্বৰ 1 ত পাইছিলো কি আমাৰ এটা সমীকৰণ দিয়া আছিল আৰু সেই সমীকৰণৰ পৰা কি কৰিব লাগে, সেই সমীকৰণটো লেখ অংকন কৰিব লাগে। তাতে কি কৰিছিলো, সমীকৰণ দিয়া আছিল, তাৰে পৰা দুটা সমাধান ওলাইছিলো সমাধানৰ তালিকাত আৰু তাৰ পৰা সেই পয়েন্ট দুটা বহাই আমি লেখ অংকন কৰিছিলো। কিন্তু ইয়াতে কি হৈছে সোৱা, ইয়াতে কিন্তু কোনো ধৰণৰ সমীকৰণ দিয়া নাই। সমীকৰণৰ পৰিৱৰ্তে আমাক কি কৰিছে, কিছুমান তথ্য দিছে। এই তথ্যৰ ভিত্তিত কি কৰিব লাগিব, এতে যেটো ডাইৰেকশন দিছে সেই ডাইৰেকশন অনুযায়ী কি কৰিব লাগিব, আমাৰ সমীকৰণটো লিখিব লাগিব আৰু সেই সমীকৰণ লিখি তাৰ পৰা আমি কি কৰিম, সমাধান উলিয়াম দুটা আৰু সেই সমাধানৰ পৰা লেখ অংকন কৰিম। বাকিখিনি একেই। এতে এটা বস্তু খালি কি বেলেগ, যে এই সমীকৰণটো আমি কি এই তথ্যৰ পৰা ওলাই ল'ব লাগিব। সো এই তথ্যৰ পৰা সমীকৰণ ওলোৱাৰ কাৰণে আমাৰ এটা বস্তু বুজি পাব লাগিব। চাওয়া বুজি লও আমি। এতে সো আমাক কি কৈছিল, প্ৰথম কিলোমিটাৰ 8 টকা আৰু নেক্সট তাৰ পিছৰ পৰা কিমান 5 টকা। সো ধৰি ললো আমাৰ দূৰত্বটো আছিল কিমান 10 কিলোমিটাৰ। ধৰি ললো এইটো এটা 10 কিলোমিটাৰ দীঘল ৰাস্তা, টোটাল ধৰি ললো আমাৰ 10 কিলোমিটাৰ। তেনেহলে প্ৰথম কিলোমিটাৰ ধৰি ললো এইখিনি ঠাই হল 1 কিলোমিটাৰ। সো প্ৰথম কিলোমিটাৰৰ কাৰণে কিমান টকা লাগে আমাৰ ৰুপিস 8 টকা আৰু বাকিখিনিৰ কাৰণে কিমান হ'ব প্ৰতি কিলোমিটাৰ 5 টকাকে। এটা চোৱাচোন, এইখিনি যদি 1 কিলোমিটাৰ হয়, টোটাল ৰাস্তাটো যদি 10 কিলোমিটাৰ, বাকিখিনি কিমান হ'ব 10 - 1 = কিমান হ'ব 9 কিলোমিটাৰ, হয় না নাই? এইখিনি 1 কিলোমিটাৰ, এইখিনি কিমান কিলোমিটাৰ 9 কিলোমিটাৰ। কেনেকৈ পালো, 10 পৰা এই 1 কিলোমিটাৰ বাদ দিছো। তেনেহলে এই বস্তুটো যদি হজাও যে প্ৰথম কিলোমিটাৰত কিমান লাগে 8 টকা ভাড়া, তাৰ বাকি যিখিনি থাকিল বাকি মানে 10 - 1 এইখিনিত কিমান টকাকে ভাড়া প্ৰতি কিলোমিটাৰত 5 টকা, হয় না? তেনেহলে পূৰণ 5, তাৰমানে 1 কিলোমিটাৰ হলে ইনটু 5 2 কিলোমিটাৰ হলে 5 5 10, হয় না? সো প্ৰথম কিলোমিটাৰ 8 টকা আৰু বাকি যিখিনি থাকিল হেতুক কিমান 5 টকা কয়। এটা সো এইখিনি ক্যালকুলেশন যদি আমি কৰো, এটো হ'ব আমাৰ 8, এটো হ'ব 10 - 1 9 কিলোমিটাৰ, হয় না? 9 × 5, সো এটো হল 8 5 9 গুণ কিমান 45, 45 আৰু 8 যোগ কৰিলে কিমান হ'ব 53, হয় না নাই? এটা সোৱা এইখিনি হিসাব কৰি আমি কি পালো, এইখিনি হিসাব কৰি আমি গম পালো কিমান টোটাল মুঠ ভাড়া কিমান হ'ব 53 টকা, হয় না? 53। এটা সোৱা এই 53 তে কি পালো, এইখিনি ক্যালকুলেশন কৰি তাৰ মানে = কিমান 53 বুলি লিখিব পাৰো। চোৱাচোন, এতিয়া এইটোৰ আধাৰত আমি এই কোৱেশ্চনটো হজাম কেনেকে। সোৱা আমাক কি দিয়া আছে, প্ৰথমত অতিক্ৰম কৰা দূৰত্ব x কিলোমিটাৰ, এইখিনি আমি লিখি লও। সো গিভেন অতিক্ৰম কৰা দূৰত্ব সমান কি x কিলোমিটাৰ km আৰু মুঠ ভাড়া সমান কিমান y টকা। সো এই তথ্যৰ পৰা আমাৰ সমীকৰণ হজাব লাগে। সো প্ৰশ্ন মতে বা ইংৰাজীত দেখিলে AQ according to the question কি লিখিম চাবা, প্ৰথম কিলোমিটাৰৰ ভাড়া কিমান 8 টকা, এই লিখিলো 8 প্লাস পিছৰ দূৰত্বৰ ভাড়া কিমান 5 টকা, মুঠ দূৰত্ব কিমান সোৱা, মুঠ অতিক্ৰম কৰা দূৰত্ব x, তেনেহলে 1 কিলোমিটাৰ তো গলে 8 টকা, বাকি দূৰত্ব মানে ইয়াতে কি লিখিছিলো সোৱা, টোটাল আছিল 10, বাকি দূৰত্ব মানে 10 - 1, সো ইয়াতে টোটাল দূৰত্ব কিমান x, তেনেহলে বাকি দূৰত্ব কি হ'ব x - 1, তাৰমানে x ৰ পৰা এই 1 কিলোমিটাৰৰ ভাড়াটো বাদ যাব। তেনেহলে সোৱা এইখিনিৰ ভাড়া কিমান, এইখিনিৰ ভাড়া হল 5 টকা কৈ ইনটু 5, সোৱাচোন লিখিছিলো নাই, এই বাকিখিনিৰ ভাড়া কিমানকে 5 টকাকে।
মুঠ কিমান 53 ইয়াতে লিখি দিছিলোঁ ইয়াতে মুঠটো আমাৰ অলৰেডি দি দিছে মুঠ ভাড়া কিমান y সো ইজ ইকুয়াল টু y সো এইখিনি হল ইকুৱেশ্যন আমাৰ বুজি পালা একেবাৰে সহজ এইখিনি যদি ধুনীয়াকৈ বুজি পাইছা এইটো বুজা একেবাৰে সহজ সেইকাৰণে তোমালোকক এইখিনি বুজাই দিলোঁ যে তোমাৰ কি প্ৰথম কিলোমিটাৰ ভাড়া 8 টকা যেহেতু গোটেই দূৰত্ব কিমান আছিল x তাৰে পৰা প্ৰথম কিলোমিটাৰ 1 কিলোমিটাৰ বাদ দিয়া সো x - 1 থাকিল সো সেইখিনিৰ ভাড়া কিমান 5 টকাকে আৰু এই গোটেইখিনি ভাড়া যোগ কৰিলে কিমান হ'ব মুঠ ভাড়া y টকা যেনেকৈ এই গোটেইখিনি যোগ কৰি কিমান পাইছিলোঁ 53 এতিয়া এইটো আমি কি কৰিম সলভ কৰিম আৰু সলভ কৰাৰ পিছত আমি কি কৰিম এইটো টেবিল বনাম বুজি পালানে এতিয়া আমি এইটো সলভ কৰিম এতে চোৱা এইটো আমি কি কৰিম ভাঙি দিম সো দিস ইজ 8 প্লাস এইটো গোটেইখিনি 5 লগত পূৰণ হৈ আছে সো 5x - 5 ইজ ইকুয়াল টু কি y সো এইটো চোৱা এইটোৰ পৰা 5 বাদ দিয়া কিমান থাকিব 3 প্লাস 5x ইজ ইকুয়াল টু y বাইটনে ঘূৰাই লিখা y ইজ ইকুয়াল টু কি হ'ব 5x প্লাস 3 এই ইকুৱেশ্যনটো পাই গলো আমি এতিয়া আগৰ নিচিনা এই ইকুৱেশ্যনটোৰ পৰা আমি কি কৰিম দুটা সমাধান উলিয়াম সমাধানৰ তালিকা সো এনেকৈ লিখিম আমি সমাধানৰ তালিকা এম টেবিলটো বনাই লম সো ইয়াতে আমাৰ কি হ'ব ইয়াতে হ'ব x আৰু ইয়াতে হ'ব y হয় না এতিয়া x ৰ আমি মান লম আৰু হেতু হিচাপত y ৰ কিমান পাম আমি ইয়াতে বহাব লাগিব সো ধৰি লও ফাৰ্স্ট আমি x ৰ মানটো আমি কি ললো 0 ললো তেনেহলে y ৰ মান কিমান হ'ব চোৱা y is equal to 5x plus 3 আছে x ৰ মান 0 লৈছো সো x ৰ মান হ'ব 0 plus 3 5 into 0 মানে 0 plus 3 মানে কিমান হ'ব 3 হ'ব হয় না সো x ৰ মান 0 ললে y ৰ মান কিমান হয় y ৰ মান হয় 3 এতিয়া আৰু এটা মান লম x ৰ ধৰি ললে কিমান লম -1 ললো এটা মাইনাস ললো সে -1 সো 5 into -1 plus 3 5 into -1 মানে -5 plus 3 তো সোয়া -5 plus 3 মানে -2 তার মানে x ৰ মান যদি -1 লও y ৰ মান কিমান ওলাই -2 পাই গলো আমি সমাধানৰ তালিকা মিনিমাম আমাৰ দুটা হলে হৈ যায় হয় না দুটাটো কম হলে কিন্তু নহব তুমি ইচ্ছা কৰিলে তিনটা লব পাৰা কিন্তু আমাৰ দুটা দিয়ে হৈ যাব এতিয়া সোয়া দুটা বিন্দু পাই গলো এটা হল 0 3 আৰু এটা -1 কি -2 এতিয়া এই বিন্দু দুটা আমি কি কৰিম গ্ৰাফত প্লট কৰিম হয় না আগৰ নিচিনাকে সেম গ্ৰাফত প্লট কৰিম এতিয়া সো কেনে কৰিম সো আমি কি কৰিলো আগৰ নিচিনা এনেকে দুটা লক্ষ আঁকি ললো x o x ডেশ আৰু y o y ডেশ হয় না আৰু কি লৈছো এবাৰ স্কেলটো যেতে হৰু কিমানটা ঘৰ আছে 5টা x আৰু y অক্ষৰ দিশত হৰু 5টা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান সমান 1 একক তাৰমানে এই 5টা হৰু বৰ্গ সমান সমান বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান সমান কি লৈছো 1 একক লৈছো এইফালেও x অক্ষৰ আৰু y অক্ষৰ দিশত দুটা দিশত এতিয়া আমাৰ বিন্দু দুটা কি আছিল সোয়াচোন বিন্দু দুটা আছিল এটা 0 3 আৰু এটা -1 -2 এতিয়া এই দুটা আমি কি কৰিম গ্ৰাফত প্লট কৰিম 0 3 আৰু -1 -2 সো আমি ফার্স্ট বহাম 0 3 হয় না 0 to 0 থাকিব 3 to প্লাস প্লাস হলে পজিটিভ y পিনে যাব হয় না 0 3 1 2 আৰু এইটো হল আমাৰ 3 তাৰ মানে এইটো পয়েন্টত হ'ব এইটো পয়েন্টত আমি এনেকে এটা চিন দি দিলো ৰাউন্ড কৰি দিলো বুজিবৰ কাৰণে আৰু এটা কি আছিল -1 -2 -1 হয় না তাৰ মানে x ৰ স্থানাংক কি -1 তাৰ মানে নেগেটিভ x ৰ পিনে যাব তাৰ মানে এই পিনে আহিব সো -1 তাৰ পিছত কি আছে -2 হলে এটো y ৰ স্থানাংক এটো কেনেকুৱা মাইনাস তেনে হলে নেগেটিভ y পিনে যাব তাৰ মানে তলৰ পিনে আহিব সো দিস ইজ -1 -2 -1 -2 এটো হল এই বিন্দুটো হল সো দুটা বিন্দু আমাৰ এটা হল 0 3 এটো আৰু এটা হল -1 -2 এতিয়া এই দুটা আমি কি কৰি দিম জয়েন কৰি দিব লাগিব সো এই দুটা আমি ধুনিয়াকে এনেকে বহাই আমি এনেকে জয়েন কৰি দিম জয়েন কৰি দিয়াৰ পিছত কি এই এটো এৰো চিন দি দিম এটো এনেকে এৰো চিন দি দিম এই বিন্দু দুটা আমি লিখি দিম এটো আৰু এটো সো দিস ওয়ান ইজ 0, 3 আৰু এটো হল -1, -2 হৈ গেল এই দুটা জয়েন কৰাত আমি কি পালো এডাল সৰল ৰেখা পালো আৰু এই সৰল ৰেখাডালে হ'ব কি আমাৰ যেটো আমি সমীকৰণ পাইছিলো সমীকৰণটো কি পাইছিলো আমি y =
5x plus 3 আমি ইচ্ছা কৰিলে ইয়াতে লিখি দিব পাৰিম আৰু নিলিখিলেও কোনো কথা নাই কাৰণ আমি গম পাইছো কি এই দুটা জয়েন কৰা যিডাল সৰলৰেখা পোৱা গ'ল সেই সৰলৰেখাডালেই আমি যেটো ইকুৱেশ্যন ওলাইছিলো সেই ইকুৱেশ্যনটোৰ কি লেখ সো এই লেখাখিনি আগৰ নিচিনা আমি কি কৰিব লাগিব লিখি দিব লাগিব আৰু এই লেখাখিনি ক'ত লিখিম আমি এই ব্ল্যাক পেপাৰ বগা কাগজখনত আমি লিখি দিম বুজি পাইছা সো এইটো আমি এতিয়া লিখি দিম সো আমি কি লিখিলো আগৰ নিচিনাই যে লেখ কাগজত 0,3 আৰু -1, -2 বিন্দু দুটো উপস্থাপন কৰি সংযোগ কৰা এডাল সৰলৰেখা পোৱা গ'ল পাইছিলো আমি এডাল সৰলৰেখা হয় না এই সৰলৰেখাডালেই y = 5x + 3 সমীকৰণৰ লেখ বাস দিস মাস সো এটোই হ'ব আমাৰ आंसर বাস হৈ গেল এতিয়া আমি নেক্সট কোৱেশ্চনটো চাম সো কোৱেশ্চন নম্বৰ 5 ত কি দিছে তলত দিয়া বিকল্প বিলাকৰ পৰা সমীকৰণৰ একটা বাছনি কৰা যেটো লেখ চিত্ৰ 4.6 আৰু 4.7 ত দিয়া হৈছে সো ইয়াতে আমাৰ দুটা লেখ চিত্ৰ দিয়া হৈছে এটা হল 4.6 আৰু এটা 4.7 আৰু 4.6 ৰ বাবে চাৰিটা ইকুৱেশ্যন দিছে আৰু 4.7 ৰ বাবে চাৰিটা ইকুৱেশ্যন দিছে আমাক কৈছে এই বিকল্পবিলাকৰ পৰা একটা সমীকৰণ বাছনি কৰা কেনেকৈ সমীকৰণ বাছনি কৰিব লাগিব তাৰ মানে ইয়াতে এটা লেখ দিছে হয়না এই সৰলৰেখাডাল পাইছো আমি এই সৰলৰেখাডালে ইয়াৰে যেটো চাৰিটা সমীকৰণ আছে চাৰিটাৰ ভিতৰত কোনটো সমীকৰণে এই সৰলৰেখাডালক বুজাব আৰু ঠিক এইটোতো এই চাৰিটাৰ পৰা কোনটো ইকুৱেশ্যনে সমীকৰণে এই সৰলৰেখাডালক বুজাব একেবাৰে সহজ কেতেবা পৰীক্ষাত তোমালোকৰ কোৱেশ্চনটো ইয়াতে চোৱা কি দিছে গ্ৰাফ আঁকি দিছে হয় না গ্ৰাফ আঁকি দিয়াতে কি দিছে এটা সৰলৰেখা দিছে আৰু সৰলৰেখা তিনিটা বিন্দু আছে চোৱা প্ৰথমটোত কি -1 1 দ্বিতীয়টো 0 0 আৰু তৃতীয়টো বিন্দু কি 1 -1 ইয়াতে ঠিক দিছে কিমান -1 3 আৰু এটা বিন্দু 0 2 আৰু এটা 2 0 তোমালোকৰ পৰীক্ষাত এনেকে গ্ৰাফ আঁকি নেদি ডাইৰেক্ট বিন্দু দি দিব পাৰে যে ইয়াতে তোমাৰ তিনিটা বিন্দু আছে এই তিনিটা বিন্দুৰ ভিতৰত কোনটো ইকুৱেশ্যনে এই বিন্দু তিনটাক বুজাব তাৰ মানে কি চোৱা এই তিনিটা বিন্দু মানে কি প্ৰথম আমি এটো চাম এই তিনিটা বিন্দু কি কৰিছে এই সৰলৰেখাডালত আছে তাৰ মানে কি এই তিনিটা বিন্দু কি ইয়াৰে যিকোনো এটা সমীকৰণৰ কি হ'ব সমাধান হ'ব আৰু যদি সমাধান হয় তেনেহলে কি সেই বিন্দুৰ প্ৰথমটো x ৰ মান দ্বিতীয়টো y ৰ মান হেতু বহাই দিলে কি হ'ব স্যাটিসফাই কৰিব লাগিব তাৰ মানে সমীকৰণটো লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড হ'ব লাগিব এটো সব মই প্ৰথমত বুজাই লওতে তিনিটা বিন্দু আছে যেটো ইকুৱেশ্যন হ'ব যেটো সমীকৰণ হ'ব সেই সমীকৰণে কি এই তিনিওডাল বিন্দু দি কি কৰিব লাগিব স্যাটিসফাই কৰিব লাগিব কেতিয়াবা এনেকৈ হ'ব যে দুটা হ'ব হয়না সাপোজ এইটো হলে আৰু এইটো হলে বাকি দুটা নহলে এটা বিন্দু দি তেতিয়া আমাৰ তিনিটা বিন্দু দি চেক কৰি চাব লাগিব যে তিনিটা বিন্দু স্যাটিসফাই কৰা না নাই আৰু যদি কেতিয়াবা দেখা গৈছে কি আমি প্ৰথমটো বিন্দু বহাই দিলো এটা হল বাকি তিনটা নহল তেনেহলে অটোমেটিক গম পাই যাবা যে হেতু দিয়ে কি হ'ব তিনিটা হ'ব বাকি কেটা নহবই সো আমি ফার্স্ট বিন্দুটো দি চেক কৰিম আমি সে -1 এতে কি আছে এতে তিনিটা বিন্দু আছে মই এনেকে লিখি ললো তিনিটা বিন্দু আছে -1 1 এই সৰলৰেখাডালৰ ওপৰত আৰু এটা আছে কি 0 0 আৰু এটা আছে কি 1 -1 আৰু এটা আছে আমাৰ 1 -1 তেনেহলে চোৱা আমি প্ৰথমত এইটো দি চাম এইটো দি হয় না নাই সো -1 1 তাৰ মানে কি x ৰ মান -1 y ৰ মান কি হ'ব 1 হ'ব হয়না সো x ৰ মান এতে কি কৰিলো -1 বহাই দিলো এতে -1 বহাই দিলো y ৰ মান 1 বহাইলো সোচোন 1 = -1 হ'ব নেকি তাৰ মানে এইটো গম পালো এইটো নহবই দ্বিতীয়টো সোৱা -1 1 সো x ৰ মান কি -1 y ৰ মান 1 হয়না তাৰ মানে কি সোৱা x + y = 0 আছে সো এটো যদি x ৰ মান যদি -1 হয় এটো +1 = 0 সো -1 + 1 = কি হ'ব 0 হ'ব তাৰ মানে লেফট হ্যান্ড সাইড = রাইট হ্যান্ড সাইড হল তাৰ মানে এটা ইকুৱেশ্যন গম পালো যে এটো দি হ'ব পাৰে এতিয়াও শিওর নহয় তাৰ পিছত চোৱা 3 নম্বৰটো y = 2x আছে তাৰ মানে কি x ৰ মান -1 y ৰ মান 1 তাৰ মানে 1 = -2 হ'ব নেকি নহয় 4 নম্বৰত চোৱা এটো এনে গম পাই নহব -1 আছে x ৰ মান -1 দিয়া -7 এটো y ৰ মান 1 দিয়া 3 + 2 আৰু এটো হল -7 তাৰ মানে এটো নহব তাৰ মানে আমি কি গম পালো এটা দি আমি এনসারটো ওলাই গৈছে আসলতে এটা বহাল লগে লগে এনসারটো ওলাই গৈছে কেতিয়াবা এনেকৈ হ'ব পাৰে এটো বহালে দুটা স্যাটিসফাই হ'ব তেতিয়া বাকি দুটা দি চাব লাগিব এতিয়া এনে আমি চেক কৰি চাও এই দুটা দি হয় না নাই চোৱা আৰু এটা বিন্দু 0 0 x ৰ মান 0 y ৰ মান 0 0 পাম লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড তাৰ মানে এটো একদম হসা নেক্সট 1 -1 x ৰ মান 1 y ৰ মান -1 সো 1 -1 0 তাৰ মানে গম পালো কি চোৱা তিনিটা দি এটো কি হৈছে স্যাটিসফাই হৈ গৈছে তাৰ মানে আমি কি গম পালো ইয়াৰে কোনটো आंसर হ'ব 2 নম্বৰটো आंसर হয়না প্ৰথমটোৰ কাৰণে 2 নম্বৰটো ইকুৱেশ্যনটো কি হ'ব আমাৰ x + y = 0
ঠিক তেনেকৈ এইটোৰ কাৰণে আমি চাম ইয়াতে কেইটা বিন্দু আছে চোৱা ইয়াতে তিনিটা বিন্দু আছে এই হৰ লেখাডালত এটা হ'ল -1 এটা হ'ল -1 3 আৰু এটা হ'ল 0 2 আৰু এটা হ'ল 2 0 2 0 এতিয়া প্ৰথমতে আমি ধৰি ললে এইটো দি চেক কৰি চাও 0 2 দি কোনটো হয় এতিয়া y হয় না আৰু এটো হল x এটো y সো y এর মান হল 2 চাবা দে y এর মান 2 x এর মান 0 সো 2 = 2 তার মানে প্রথম ক্ষেত্রে আমি কি গম পালো 1 টো স্যাটিসফাই করে এটো চাও y এর মান 2 x এর মান কি y এর মান 2 x এর মান 0 2 = -2 ওলাল তার মানে এটো নহব নেক্সট y = -x + 2 সো y এর মান তো 2 হয় না y এর মান 2 x এর মান কি 0 সো 2 = 2 সো এটো স্যাটিসফাই করিল তার মানে এটো এই দুটার মাঝে এটা হওয়ার সম্ভাবনা আছে নেক্সট x + 2 = 6 এটো তেনি নহবে নে গম পাই সো আসুন x এর মান 0 y এর মান 2 হয় না 2 × 4 4 = 6 হবে নাকি নহয় সো এইটো বহাত কি গম পালো আমি দুটা ইকুয়েশনে স্যাটিসফাই করিছে কিন্তু দুটা তো হবই নৰে যিকোনো এটাহে হ'ব এতে এতে চোৱা আৰু এটা দিন হলে চেক কৰি চাও -1 3 এতিয়া এইটো দি যেটো স্যাটিসফাই কৰিব হেতুই হ'ব বা এটো দিও যদি দুটা স্যাটিসফাই কৰে তেনে হলে লাস্ট 3 নম্বৰটো চাব লাগিব আৰু এটো যদি এটা স্যাটিসফাই কৰে আনটো নহয় তেনে হলে যেটো স্যাটিসফাই কৰিব হেতুই आंसर সো -1 3 সো এটোত আমি যদি বহাই দিও x এর মান হল -1 y এর মান কিমান 3 তার মানে এটো আমি কৰিয়ে চাও y = x + 2 আছে না x এর মান কি -1 y এর মান 3 এটো 3 x এর মান -1 + 2 -1 + 2 মানে কি 1 3 = 1 হ'ব নেকি তার মানে এটো আমার কি নহয় এটা এটো চাও চেক কৰি হয় না নাই y = -x y = -x + 2 আছে সো ভ্যালু বহাই দিও x এর মান কি -1 y এর মান 3 সো y এর মান 3 = x এর মান কি -1 সো অলরেডি মাইনাস এটা চিন আছে x এর মান -1 + 2 এটা সমান মাইনাসে মাইনাসে +1 2 3 3 = 3 হয় না তার মানে এটা স্যাটিসফাই করিছে তার মানে এটাই হবে আমার শুদ্ধ উত্তর আর এটো বহাই দিলে অটোমেটিক হবে সোয়া x এর মান 2 y এর মান 0 -2 + 2 0 তার মানে এটো হয়ে গেল সো এটোর आंसर আমার কিমান হবে এটোর आंसर হবে আমার 3 নম্বর দ্যাট ইজ y = -x কি + 2 বুঝি পালা সো এটোই হবে আমার आंसर সো প্রথমটোর কারণে কোনটো ইকুয়েশন হবে x + y = 0 এটো আর দ্বিতীয়টোর কারণে কি হবে y = -x + 2 এতিয়া আমি নেক্সট কোয়েশ্চন দ্যাট ইজ কোয়েশ্চন নাম্বার 6 ত যাম সো এটা কোয়েশ্চন নাম্বার 6 ত কি কৈছে যদি এটা স্থির দ্যাট ইজ ধ্রুবক বল ইংরেজিত কয় কনস্ট্যান্ট যার মান পরিবর্তন নহয় যদি এটা স্থির বল প্রয়োগ করার ফলত কোনো একটা বস্তুয়ে করা কার্য খুব ভালদৰে কোয়েশ্চনটো পঢ়িবা করা কার্য বস্তুটোৱে অতিক্রম করা দূরত্বৰ সমানুপাতিক কার সমানুপাতিক দূরত্বৰ কি পাতিক সমানুপাতিক আকৌ পঢ়িছো কোন এটা স্থির দ্যাট ইজ ধ্রুবক বল প্রয়োগ করার ফলত কোন একটা বস্তুয়ে করা কার্য বস্তুটো অতিক্রম করা দূরত্বৰ সমানুপাতিক তেনে হলে এই তথ্য দুটা চলকযুক্ত রৈখিক সমীকরণ এটাৰে প্রকাশ করা আৰু এই স্থির বলটো এই যে সোয়া স্থির বলটো কিমান বুলি কৈছে 5 একক ধৰি ইয়াৰ এটা লেখ অঙ্কন কৰা তাৰপিছত আৰু দুটা কোয়েশ্চন দিছে লগত এটা লেজ লগাই দিছে তদুপৰি এই লেখৰ পৰা বস্তুটোৱে কৰ পৰা কৰিব লাগিব লেখৰ পৰা বস্তুটোৱে কৰা কাৰ্য কিমান হ'ব উলিওৱা যেতিয়া বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব 2 একক আৰু 0 একক হয় তাৰ মানে প্ৰথমত এই তথ্যখিনিৰ পৰা আমি এটা ইকুয়েশন সজাব লাগিব ইকুয়েশন পৰা আমি দুটা সমাধানলৈ এটা গ্ৰাফ বনাব লাগিব গ্ৰাফটো পৰা কি কৰিব লাগিব আমাক গ্ৰাফৰ পৰা কৈছে লেখৰ পৰা বস্তুটোৱে কৰা কাৰ্য কিমান হ'ব যদি দূৰত্ব 2 একক যায় আৰু কাৰ্য কিমান হ'ব যদি দূৰত্ব 0 একক যায় সো আমি ফার্স্ট কি কৰিম স্টেপ বাই স্টেপ কৰিম এইখিনি তথ্যৰ পৰা ফার্স্ট আমি কি কৰিম ইকুয়েশনটো সজাই লম যেহেতু আমাক কি কৰিব লাগিব দুটা চলকযুক্ত রৈখিক সমীকরণ সো ইয়াৰ যিকোনো আমাৰ দুটা এটা প্যাৰামিটাৰ আছে এটা হল কাৰ্য আৰু এটা দূৰত্ব সো যিকোনো এটা x আৰু এটা y বুলি ধৰিব লাগিব মই ধৰি ললো অতিক্ৰম কৰা দূৰত্বক x আৰু দূৰত্বক y বুলি ধৰিলো সো এনেকৈ লিখিম আমি লেট একেবাৰে সহজ বুজি লবা ধুনিয়াকে লেট বস্তুটো অতিক্ৰম কৰা দূৰত্ব লেট বস্তুটোৱে
অতিক্রম কৰা দূৰত্ব ইজ ইকুয়াল টু x আৰু বস্তুটোৱে কৰা কাৰ্য সমান সমান y ধৰি ললো যে অতিক্ৰম কৰা দূৰত্বটো কি দি বুজাইছো x দি বুজাইছো আৰু কৰা কাৰ্যটো কি দি বুজাইছো y দি বুজাইছো এতিয়া চোৱা প্ৰশ্নমতে আমাৰ কি হ'ব according to the question কি কৈছে চোৱা কাৰ্য দূৰত্বৰ সমানুপাতিক কাৰ্য দূৰত্বৰ সমানুপাতিক এতে কাৰ্য মানে কি y কাৰ সমানুপাতিক দূৰত্বৰ সমানুপাতিক এইটো কোৱা হয় সমানুপাতিক চিন এই চিনটোক এনেকে দিব লাগে কাৰ সমানুপাতিক দূৰত্বৰ সমানুপাতিক লিখি দিলো এই ইকুৱেশ্যনটো হৈ গেল আমাৰ এটা ইকুৱেশ্যন হোৱা নাই এটো সমানুপাতিক কাৰ্য দূৰত্বৰ সমানুপাতিক এখিনি লিখিলো এই সমানুপাতিক চিনটোৰ অৰ্থ কি তোমালোকে বিজ্ঞানত আৰু ভালকে গম পাবা এইবোৰ বিজ্ঞানত এটো প্ৰায় ব্যৱহাৰ হয় সমানুপাতিকৰ অৰ্থ হল যদি x বাৰে y বাঢ়িব হয় না যদি x কমে y কমিব বা y বাঢ়িলে x বাঢ়িব y কমিলে x কমিব এটো কোৱা হয় সমানুপাতিক এটা চোৱা এই সমানুপাত ইকুৱেশ্যনটো বনাবলৈ হলে আমি কি কৰিব লাগিব এই সমানুপাতিক চিনটো উঠাব লাগিব আৰু এই সমানুপাতিক চিন উঠাবৰ কাৰণে কি কৰিব লাগে এটা সমানুপাতিক চিন উঠি যেতিয়া সমান চিন দিয়া হ'ব তেতিয়া এটা ইয়াৰ লগত এটা কনস্ট্যান্ট পূৰণ দিব লাগিব আৰু এই কনস্ট্যান্ট দ্যাট ইজ ধ্ৰুৱকটো আমাৰ কি দিয়া আছে তে 5 সো আমি কি লিখিব পাৰো y is equal to 5x তাৰ মানে সমানুপাতিক চিন যেতিয়া উঠাবা তেতিয়া সমান চিন দি কি কৰিব লাগিব হোফালে এটা কনস্ট্যান্ট পূৰণ দিব লাগিব ধ্ৰুৱক পূৰণ দিব লাগিব ইয়াতে ধ্ৰুৱকটো আমাৰ দি দিছে ধ্ৰুৱক বলটো কিমান 5 বাস হৈ গেল এটো ইয়াতে আমি কি লিখি দিব পাৰো ধ্ৰুৱক বলৰ মান 5 একক ইয়াতে আমি কি লিখি দিব পাৰো ধ্ৰুৱক বলৰ মান 5 একক সো আমি ইকুৱেশ্যনটো পাই গলো এতে এই ইকুৱেশ্যনৰ পৰা আমি এই সমাধানৰ তালিকা লিখি দুটা আমি কি কৰিম সমাধান উলিয়াম সো এনেকে লিখিম আমি সো সমাধানৰ তালিকাত আমি কি লিখিম আমি এতে x y সো প্ৰথমত আমি x এর মান 0 দিলু এটো এনে মুখে মুখে পাৰি x এর মান 0 দিলে কি হ'ব 5 * 0 y এর মানও কি হ'ব আমাৰ 0 হ'ব আৰু এটা কি হলো x এর মান 1 দিলু সো 1 দিলে কি হ'ব 5 * 1 y এর মান কিমান হ'ব 5 সো দুটা মান পাই গলো এটা হল 0 0 আৰু এটা হল 1 5 এতে এই দুটা আমি কি কৰিম গ্ৰাফত প্লট কৰিম এতিয়া সো এবাৰ চোৱা আমি কি কৰিম এতিয়া গ্ৰাফটো প্লট কৰিব লাগে এবাৰ চোৱা কেনেকৈ লৈছো অকনমান বেলেগকৈ লৈছে বেল গ্ৰাফটো হয় না তোমালোকে একেবাৰে যদি দীঘলকে দিয়া তথাপি হ'ব বা মই যেনেকৈ আঁকিছো এনেকৈ আঁকিলে একেবাৰে সম্পূৰ্ণ শুদ্ধ কেনেকৈ এটো কিয় এনেকৈ আঁকিছো পিছত গম পাবা কাৰণ আমাৰ দুটা কোৱেশ্চন আছে নহয় সেই কোৱেশ্চনটোৰ কাৰণে এনেকুৱা দিছো চোৱা x axis লৈছো কি x o x dash ইয়াতে কিমান লৈছো 1 2 3 4 ইয়াতে কিমান লৈছো -1 -2 -3 আৰু বেছি লোৱা নাই তোমালোকে যদি ভাবা যে ইয়াতেও চাৰিটা লবা -1 -2 -3 -4 লব পাৰবা কোনো অসুবিধা নাই আৰু এনেকৈ লিখিলো সম্পূৰ্ণ শুদ্ধ আৰু তলত কি কৰিছো এনেকৈ দিছো ওপৰত চোৱাচোন বেছিকে দিছো হয় না 1 2 3 4 5 6 7 8 9 10 10টা দিছো হয় না আগৰ বিলাকত কি গটে গেটা সমান সমান দিছিল ইয়াতে কি দিছো ইয়াতে বেছি দিছো বেছি দিয়াৰ কাৰণটো লাষ্টত গম পাবা একেবাৰে লাষ্টত আমাৰ কামত আহিব এটো এতে চোৱা স্কেলটো এতে কি লিছো আগৰ নিচিনাকৈ x আৰু y অক্ষৰ দিশত পাঁচটা সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্য 1 একক লৈছো না নাই ইয়াতে পাঁচটা এফালো পাঁচটা এনেকৈ লৈছো সো এনেকৈ তোমালোকে আঁকিব লাগিব এডাল অকনমান দীঘলকে দিবা এতিয়া আমাৰ বিন্দু কেটা কি আছিল বিন্দু কেটা মই স্ক্ৰিনত দি দিম তোমালোকৰ ইয়াতে বিন্দু কেটা আছিল আমাৰ 0 0 আৰু 1 5 মন কৰিবা 0 0 সো ফার্স্ট বিন্দুটো আছিল 0 0 দ্যাট ইজ এই পয়েন্টটোৱে এটো হ'ব আমাৰ 0 0 আৰু এটা আছিল কি 1 5 হয় না আৰু এটা 1 5 চোৱাচোন মই এটা স্ক্ৰিনত দি দিছো সো প্ৰথমটো আছিল 0 0 আৰু নেক্সটটো হল 1 5 সো 1 5 ত চোৱা কি হ'ব 1 তাৰ পিছত 5 হয় না 1 2 3 4 5 0 0 আৰু 1 5 এই পয়েন্টটো হ'ব দিস ইজ দা পয়েন্ট এইটো পয়েন্ট হ'ব এনেকুৱা সো দিস ইজ 0 0 এন্ড 1 5 এটা এই দুটা আমি জয়েন কৰি দিম আৰু জয়েনটো এবাৰ কি কৰিবা অলপ দীঘলকে কৰিবা জয়েনটো এইটো আৰু এইটো আমি এনেকে বহাই যিমানখিনি পাৰা দীঘলকে এনেকে দি দিবা সো এই পয়েন্ট দুটা হল সো দিস ওয়ান ইজ 0, 0 আৰু এইটো হল 1, 5 হয় না 1, 5
এই হৈ গ'ল আমাৰ লেখ এতিয়া লেখ হৈ গ'ল মানে কি এতিয়া লিখিব লাগিব আগৰ নিচিনাকৈ যে কি লেখ কাগজত আমি কি 00 আৰু 15 বিন্দু দুটা কি উপস্থাপন কৰি যোগ কৰে দাদা সৰলৰেখা পোৱা গ'ল আৰু এই সৰলৰেখাৰ ডালেই হ'ব আমাৰ y = 5x ইকুৱেশ্যনটোৰ কি লেখ এইখিনি লিখি ল'ম তাৰপিছত দুটা কুৱেশ্যন আছে তাৰপিছত আকৌ এই গ্ৰাফটোত আমি ৰিটাৰ্ণ আহিম চ' সেইখিনি ফাৰ্ষ্ট লিখি লওঁ আমি চ' এইবাৰো কি পালোঁ আমি এটা সৰলৰেখা পালোঁ চ' আমি কেনেকৈ লিখিম আগৰ নিচিনা লেখ কাগজত 00 আৰু 1,5 বিন্দু দুটো উপস্থাপন কৰি সংযোগ কৰা এডাল সৰলৰেখা পোৱা গ'ল এই সৰলৰেখাডালেই y = 5x সমীকৰণৰ লেখ এইখিনি আমাৰ হৈ গ'ল লেখৰ কাম আমাৰ শেষ এতিয়া চোৱা আমাৰ দুটা কুৱেশ্যন দিছিল চোৱাচোন কুৱেশ্যন দুটা কি আছিল তদুপৰি এই লেখৰ পৰা বস্তুটোৱে কৰা কাৰ্য কিমান হ'ব উলিওৱা যেতিয়া বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব হয় 2 একক আৰু 0 একক দুটা কুৱেশ্যন দিছে আমি আনসাৰ দুটা প্ৰথমত উলিয়াই ল'ম তাৰপিছত একেবাৰে লিখি দিম আনসাৰ দুটা যে প্ৰথমত কি কৰিব লাগিব আমি গ্ৰাফৰ পৰা চাব লাগিব যে বস্তুটো যেতিয়া 2 একক দূৰত্ব অতিক্ৰম কৰে তেতিয়া কাৰ্য কিমান হয় আৰু বস্তুটো যেতিয়া 0 একক দূৰত্ব অতিক্ৰম কৰে তেতিয়া কাৰ্য কিমান হয় ক'ৰ পৰা লিখিব লাগিব গ্ৰাফৰ পৰা সো চাম আমি গ্ৰাফত এটা চোৱাচোন আমাক কৈছে যদি 2 একক দূৰত্ব অতিক্ৰম কৰে তেনেহলে কাৰ্য কিমান হ'ব চোৱাচোন আমি প্ৰথমতে লিখি লৈছিলো যে ধৰা হল কি অতিক্ৰম কৰা দূৰত্ব x তাৰ মানে x ৰ পিনে কি থাকে দূৰত্ব থাকে তোমালোকৰ বুজাৰ সুবিধাৰ কাৰণে মই এনেকৈ লিখি দিছো যে দূৰত্বটো কোন পিনে x ৰ পিনে আৰু কাৰ্যটো কোন পিনে y পিনে এটো লিখিলেও হ'ব লিখি দিলেও সম্পূৰ্ণ শুদ্ধ যদি নিলিখা এটো তথাপি কোনো কথা নাই আৰু লিখি দিলেও ভাল তাৰ মানে কি x ৰ পিনে দূৰত্বটো লৈছিলো আমি আৰু y ক কি লৈছিলো কাৰ্যবোৰ লৈছিলো আমাক এতিয়া কৈছে যদি 2 একক দূৰত্ব অতিক্ৰম কৰে তেনেহলে কাৰ্য কিমান হ'ব আৰু 0 একক দূৰত্ব অতিক্ৰম কৰিলে কাৰ্য কিমান হ'ব গ্ৰাফৰ পৰা লিখা এটা চোৱা 2 একক দূৰত্ব তাৰ মানে এটো হল x ৰ পিনে দূৰত্ব পজিটিভ 2 একক হয়না 2 একক দূৰত্ব অতিক্ৰম কৰিলো তেনেহলে কাৰ্য কিমান হ'ব কৈছে তেনেহলে 2 এককত যাই থাকা ওপৰৰ পিনে যাই থাকা কোত কাটিছে এইডাল যে আছে এইডাল কোত কাটিছে চোৱাচোন ইয়াত কাটিছে হয়না এই ইয়াত কাটিছে ইয়াত কোত কাটিছে ইয়াত কাটিছে 10 তাৰ মানে কি যদি 2 একক দূৰত্ব অতিক্ৰম কৰে তেনেহলে কাৰ্য হ'ব আমাৰ কি 10 একক এই পইণ্টটো ইচ্ছা কৰিলে তোমালোকে লিখি দিব পাৰা এনেকে 2 10 হয়না চোৱাচোন ইয়াতে কাটিছে ইয়াতে কাটাৰ লগে কি হৈছে এই 2 একক দূৰত্ব কৰিলে এনেকে যাবা লেগডালত সেই কাৰণে ইমান ডাঙৰকৈ আঁকিছিলো আৰু এইডাল দীঘলকৈ আঁকিব দিছিলো কাৰণ যাতে কি তুমি এইডাল যদি চুটিকৈ আঁকিলে হয় তেনেহলে এইটো এনেকৈ পাৰ হৈ গ'লা হয় এইটো আকৌ বঢ়াই দিব লাগিল হয় সেইকাৰণে ডাইৰেক্ট প্ৰথমতে কি কৰিছো এইটো বঢ়াই দিব কৈছিলো সো 2 একক হলে এনেকুৱা আকৌ যদি কলা হয় 3 একক হলে এনেকৈ তুমি এইডাল আৰু দীঘল কৰি দিব লাগিল হয় এনেকৈ যাব লাগিল হয় সো গম পাইছা সো 2 একক হলে কিমান হ'ব আমাৰ কাৰ্য হ'ব কিমান 10 একক আৰু এটা কোৱেশ্চন আছিল যদি 0 হয় চোৱাচোন 0 হলে কোত কাটিছে ইয়াতেই কাটিছে হয়না 0 হলে ইয়াতেই কাটিছে তাৰ মানে কি হ'ব যদি 0 একক দূৰত্ব অতিক্ৰম কৰে তেনেহলে কোনো কাৰ্য কৰা নহয় তেনেহলে কাৰ্যটো কি হ'ব 0 হ'ব এতিয়া আনসাৰটো ডাইৰেক্ট লিখি দিম সো আমি কেনেকৈ লিখিম যেতিয়া অতিক্ৰম কৰা দূৰত্ব 2 একক তেতিয়া কাৰ্য হ'ব 10 একক আৰু নেক্সট গম পালো যেতিয়া অতিক্ৰম কৰা দূৰত্ব 0 একক হ'ব তেতিয়া কাৰ্য কৰা হ'ব কিমান 0 একক দ্যাট ইজ কোনো কাৰ্য কৰা নহব সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একটা লাইক কমেন্ট মোক এনেকৈ আৰু ভিডিও বনাবলৈ অনুপ্ৰাণিত কৰে আজিলৈ ইমানতে সামৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও